মোৰ নাম শৰৎ ডেকা মই আলোচকা মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট বিগত লোকসভা ইলেকশ্যনত মাধৱ ৰাজবংশী ডাঙৰীয়াই বিজেপিৰ লগত মিত্ৰালি কৰি ইলেকশ্যন খেলিছিল। তেওঁ কোনো হিন্দু এৰিয়াত ভোট বিচাৰি যোৱা নাই। তেওঁ নিজৰ ৱাৰ্ড মঙলদৈ এই ইছলামপুৰ চকৰ কোনো মানুহৰ ওচৰত ভোট বিচাৰি যোৱা নাই। তেওঁ জন্মভূমি বৰমপুৰ তেওঁ ভোট বিচাৰি যোৱা নাই। তেওঁ খালি পানেৰী মাজবাট বিশেষ এটা সম্প্ৰদায়ৰ এৰিয়াত গৈ দিনটো সোমাই থাকে, গধূলি আহি ঘৰত আহে। আৰু ইলেকশ্যনৰ 4-5 দিন আগত তেওঁ মঙলদৈৰ পৰা অন্তৰ্ধান হৈ গুৱাহাটীত কোনোবা এটা আলহীৰ ঘৰত সোমাই থকা বুলি আমি গম পাইছোঁ। সেইবিলাকতো বহুদিন আগৰ কথা, সেইবিলাক অতীত হ'ল, এবছৰৰ হ'ল। ভাবিছিলোঁ দলৰ মজিয়াত হাইকমাণ্ডে সেইবিলাক ঠিক কৰিব, নিশ্চিতভাৱে কংগ্ৰেছৰ ভাল দিন আহিব। সেনেকৈ এতিয়াও আছে, ভৱিষ্যতেও থাকিম। তেওঁ কৈছে যে ৰঙামাটি জিলাৰ পৰিষদ মই দিম, ব্লক প্ৰেছিডেণ্টক কৈছে, আমাক কৈছে, এক্স ব্লক প্ৰেছিডেণ্টক কৈছে, ইনচাৰ্জক কৈছে। আৰু এইখিনি কথা আমাৰ PSC কমিটি বহাৰ আগত ৰাজীৱ ভৱনত মিটিং হৈছিল। সেই মিটিঙত তেওঁ কৈছে যে আমাৰ সকলোখিনি AP মেম্বাৰ ঠিক হৈছে আৰু জিলা পৰিষদ মই দিম, তোমালোকে চিন্তা কৰিব নালাগে। অন্তিম দৃশ্যত তেওঁ মোৰ গাত দায় জাপি জিলা পৰিষদৰ টিকেটটো মই কাগজ পত্ৰ লৈ উঠা হোৱা বুলি কৈছে। জিলা পৰিষদৰ কাগজ যদি মই লৈছোঁ, সেই জিলা পৰিষদৰ কেণ্ডিডেট এজনে মোৰ ওপৰত কি আপিল নকৰিলে হয় নেকি? আজি তাৰিখত ইমান ভদা মানুহ নাই নহয়। জিলা পৰিষদ খেলিব অহা মানুহজন কেঁচা মানুহ অহা নাই নহয়। তেওঁৰ যে কাগজ পত্ৰ মই ইলিগেলভাৱে লৈ যোৱা বুলি কৈছে, তাৰ ওপৰত তেওঁ ব্যৱস্থা ল'ব লাগিছিল, দৰখাস্ত দিব লাগিছিল, প্ৰেছ মিট দিব লাগিছিল। তেওঁতো কোনো তাৰিখত আজি তাৰিখত গোচৰ ৰুজু কৰা নাই, আপোনালোকক জনোৱা নাই। এইটো মাধৱ ৰাজবংশীয়ে কোৱা কথা। যদি মোৰ তাত তেওঁলোকৰ কাগজ আছে, মই সাধাৰণ এজন মণ্ডল প্ৰেছিডেণ্ট, কাগজ পত্ৰ থাকিব লাগে কাৰ তাত? ইলেকশ্যনৰ শুক্ৰবাৰে অন্তিম দৃশ্য নমিনেশ্যনৰ, সেই নমিনেশ্যনৰ অন্তিম দৃশ্যত এই জিলা পৰিষদৰ কাগজ পত্ৰ ফাইল থাকিব লাগে কাৰ লগত? ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট, ইনচাৰ্জ, ব্লক প্ৰেছিডেণ্টৰ লগত থাকিব লাগে। মোৰ লগত থকাটোতো কোনো কাৰণতে যুক্তিসংগত নহয় নে হয় বুলি ভাবে আপোনালোকে? কেতিয়াও হ'ব নোৱাৰে। মোক দলৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি কৈছেহে। মোৰ ওচৰত এতিয়ালৈকে কোনো লেটাৰ অহা নাই, মোৰ হাইকমাণ্ডেও কোনো একো কোৱা নাই। আৰু এই মুহূৰ্তত কাকো কোনো বৰ্খাস্ত কৰিব নোৱাৰে বুলি হাইকমাণ্ডে জনাইছে আমাক ইণ্টাৰনেলি, আৰু সেইটো মই জানো। মোৰলৈ কোনো লেটাৰ অহা নাই। তেওঁ হয়তো আপোনালোকৰ ওচৰত, ৰাইজৰ ওচৰত এটা মিছা অপপ্ৰচাৰ কৰিছে। তেওঁৰ কথা যদি মোক বৰ্খাস্ত কৰিছে, মোক দলে লেটাৰ দিব লাগে। লেটাৰ তেওঁলোকে আপোনাৰ ওচৰত ছাবমিট কৰক, দেখুৱাওক। ইলেক্ট্ৰনিক মিডিয়াৰ ওচৰত তেওঁলোকে দেখুৱাওক তেওঁক বৰ্খাস্ত কৰাইছে অমুক কাৰণত, কজবিলাক কওক। মঙলদৈ এৰিয়াৰ কথা মই ক'ব পাৰোঁ, পূব মঙলদৈ বা চিপাঝাৰৰ কথা মই নকওঁ। ক'ব পাৰিলেও মই এতিয়া কোৱাৰ প্ৰয়োজন বোধ কৰা নাই, বিশেষকৈ মোৰ এৰিয়াৰ ক'ব লাগিব। পশ্চিম মঙলদৈত আমি এটা বৃহৎ টীম আছোঁ। টীমবিলাকে আমি আলোচনা মৰ্মে আমি বৰ্তমান ইলেকশ্যনত টিকেট দিবৰ কাৰণে আমি পৰিকল্পনা ৰণনীতি তৈয়াৰ কৰিছিলোঁ। সেই ৰণনীতিত মাধৱ ৰাজবংশী ডাঙৰীয়াই ব্যাঘাত জন্মাইছে। মাধৱ ৰাজবংশী ডাঙৰীয়াই পশ্চিম মঙলদৈৰ পৰা টিকেট দিয়াটো বিচৰা নাই। যদি বিচাৰিলেহেঁতেন ইলেকশ্যনৰ আগত যিবিলাক কেণ্ডিডেট আছিল, কেণ্ডিডেটক তেওঁ লগ কৰিলে হয়, তেওঁ ঘৰত গ'ল হয়, তেওঁৰ লগত ফেচ টু ফেচ কথা পাতিলে হয়। প্ৰেছিডেণ্ট হিচাপে তেওঁৰ দায়িত্ব আছিল, সেই দায়িত্বৰ পৰা তেওঁ লুকাই আছে। নিশ্চয় তেওঁ বিজেপিৰ লগত মিত্ৰালি কৰিছে আগৰ পৰা, এতিয়াও বিজেপিৰ লগত মিত্ৰালি কৰি কোনো পধ্যে তাৰমানে কংগ্ৰেছ দল শক্তিশালী হোৱাটো নিবিচাৰে। যিহেতুকে দৰং জিলাৰ মঙলদৈ সমষ্টিৰ গোটেই খেলটো চলে পশ্চিম মঙলদৈৰ লগত। পশ্চিম মঙলদৈ খেলটোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে পশ্চিম মঙলদৈত যেতিয়া কংগ্ৰেছ দুৰ্বল হৈ থাকিব, তেতিয়া বিজেপিৰ ভাল হ'ব আৰু বিজেপিৰ পৰা তেওঁ টকা খোৱাৰ কাৰণে সুবিধা হ'ব। এয়াই তেওঁৰ পৰিকল্পনা। নিশ্চিতভাৱে ৰাইজে কৈ আছে, মই কোৱা নাই, ৰাইজে কৈ আছে ধনৰ লেনদেনত দৰং জিলাৰ কংগ্ৰেছ শেষ হৈ গৈছে বুলি। বহুতে এই প্ৰচাৰ মাধ্যমত দি আছে, আমি পাইছোঁ, মিডিয়াতো পাইছে। আৰু মানুহৰ মুখে মুখে অহুকানে বহুকানে চবেই কৈ আছে পইচাৰ বিনিময়ত হৈছে। অপৰীয়া চামটিলাৰ কথা কৈ আছে, বহুত টকা লেনদেনৰ বিনিময়ত তেনেকুৱা হোৱা বুলি। আৰু হঠাতে কালি শুনিব পাইছোঁ অপৰীয়াৰ চালখোৱাৰ জিলা পৰিষদৰ এই নমিনেশ্যন কেঞ্চেল হৈছে। নমিনেশ্যন কেনেকৈ কেঞ্চেল হ'ব পাৰে? মাধৱ ৰাজবংশী ডাঙৰীয়া আমাৰ দলৰ প্ৰেছিডেণ্ট, তেওঁ বিদগ্ধ এজন আইনজ্ঞ, তেওঁ দুবাৰৰ MP, এবাৰৰ MLA, তেওঁ বহু গুণী জ্ঞানী ব্যক্তি। তেওঁৰ নিচিনা ব্যক্তিৰ নেতৃত্বত দলৰ নমিনেশ্যন কেঞ্চেল হোৱাটো দুৰ্ভাগ্যজনক কথা, লজ্জিত কথা। আমাৰ লাজ লাগিছে। তেওঁ যাক এই কামখিনি কৰিব দায়িত্ব আছিল, সেই দায়িত্বজন মানুহজন অপাৰক আছিল নে পাৰক আছিল নে তেওঁলোকে ক্ৰিটিকেলি কৰিছে, সেইটো তেওঁলোকে জানিব, ভগৱানে জানিব। কোনো কাৰণতে দৰং জিলাৰ কোনো এটা সমষ্টিৰ জিলা পৰিষদৰ টিকেট কেঞ্চেল হোৱা নাই। অসমত হয়তো খুব নজিৰবিহীন টিকেট কেঞ্চেল হোৱা নাই মই জানাত। আজি তাৰিখত প্ৰথম শুনিছোঁ দৰং জিলাত মঙলদৈ চালখোৱা অপৰীয়াৰ টিকেট কেঞ্চেল হৈছে। অলিভৰ ডকুমেণ্ট ভুল। ভৱনত কংগ্ৰেছৰ নমিনেটেড পাৰ্টিবিলাক, কংগ্ৰেছ দলৰ যিবিলাক চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট নমিনেশ্যনৰ 4-5 দিন আগত আহি দিব লাগে। আৰু তেওঁলোকে ৰাজহুৱাভাৱে আমাৰ দলৰ সকলো কৰ্মকৰ্তা মিলি টিকেটৰ আলোচনা কৰিবলৈ তেওঁলোকে কোনো আলোচনা কৰা নাই। তেওঁৰ লগত 2-3জন মানুহ আছে, তেওঁলোকৰ লগতে আলোচনা কৰি কেইবাদিন আগতে টিকেট লিখি পেলাই ৰাখি নামত এইবিলাক ভুৱা এটা মানে ডিজাইন কৰি তেওঁলোকে মিটিং পাতিছে। মিটিং পাতি ৰাজীৱ ভৱনত টিকেট দিব নোৱাৰি ৰাজীৱ ভৱনৰ পৰা মঙলদৈ চাৰ্কিট হাউচত আহিল। চাৰ্কিট হাউচৰ পৰা তেওঁলোকে দৰং ৰিজৰ্টত গ'ল। যদি তেওঁ
চোৰ কৰা নাই, তেওঁ যদি ইলিগেল কৰা নাই, তেওঁ যদি ধনৰ লেনদেন কৰা নাই, তেনেহ'লে তেওঁ দৰং ৰিজৰ্টত কংগ্ৰেছ দলৰ বৃহৎ এটা অফিচ আছে ৰাজীৱ ভৱন মংগলদৈত। ৰাজীৱ ভৱনৰ পৰা তেওঁ পলায়নবাদী চৰিত্ৰৰে ৰাতি গৈ দৰং ৰিজৰ্টৰ ওপৰতলাত টিকেটৰ খেল কিয় কৰে? তেওঁ যদি চোৰ কৰা নাই, তেওঁ যদি টকা পইচা লোৱা নাই, ধনৰ লেনদেন কৰা নাই, বিজেপিৰ লগত যদি মিতিৰালি কৰা নাই, তেওঁ দৰং ৰিজৰ্টত টিকেট দিব যাব লাগে নেকি? আপোনালোকে জানে? আপোনালোকে হয় বুলি কওকচোন। সেইটো হয় নেকি? যোগ্য নেকি? ৰাজীৱ ভৱন আমাৰ অফিচ আছে, অফিচত হ'ব লাগে। তেওঁতো কিয় গৈছে? আমি ভাবোঁ যে কংগ্ৰেছ দল শক্তিশালী হ'ব লাগে। আমাৰ হাইকমাণ্ড APCC AICC ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। যদি মোৰ দোষ আছে, APCC AICC মোৰ ওপৰত বিহিত ব্যৱস্থা লওক। মই দলত আছোঁ, দলৰ হৈ কাম কৰিম। আৰু যদি মোৰ ভুল নাই, মাধৱ ৰাজবংশীৰ ভুল, তেতিয়া মাধৱ ৰাজবংশীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু মাধৱ ৰাজবংশী ডাঙৰীয়া আপোনালোকক দিয়া বাইকটোত মই দেখিছোঁ যে শৰৎ ডেকাই এই এটা মোনাত কাগজ পত্ৰ লৈ তেওঁ উদা হোৱা বুলি কৈছে। শৰৎ ডেকা ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট নেকি? যদি মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়, মাধৱ ৰাজবংশী আলোচনা মণ্ডল প্ৰেচিডেণ্ট হ'ব লাগে, তেতিয়াহ'লে এইখিনি কথা ৰাইজে বিশ্বাস কৰিলেহেঁতেন। মণ্ডল প্ৰেচিডেণ্ট তেওঁ হওক, মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হওক, তেতিয়া এই দায়িত্বটো মোৰ ওপৰত দিয়ক। মণ্ডল প্ৰেচিডেণ্ট মোৰ ওপৰত দিয়ক। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে এই জিলা পৰিষদৰ AP মেম্বাৰৰ কাগজ পত্ৰ তেওঁৰ হাতত থাকিব লাগে, তেওঁ ইনচাৰ্জৰ হাতত থাকিব লাগে। তেওঁ 3-4 দিন আগতে PSC কমিটিৰ লগত বহি যে আমাৰ পশ্চিমবংগলৈ চব কেণ্ডিডেট ঠিক হয় লিষ্ট গাইছে, সেই লিষ্ট গাঁৱৰ আমাৰ তাত প্ৰমাণ আছে। সেই লিষ্টবিলাক তেওঁ ক'ত হ'ল, কি হ'ল তেওঁ জানিব। তেওঁ পৰৱৰ্তী আপোনালোকক জনাই দিম, আমাৰ হাতত তথ্য আছে। তেওঁ PSC কমিটিৰ লগত আলোচনা কৰা লিষ্টখন ক্লিয়াৰ হোৱা বুলি কৈছিল। সেই কমিটিত কিমানজন মানুহ আছে তেওঁলোকৰ সেই মানুহবিলাকে ক'ব, সেইবিলাক ৰেকৰ্ডিং আছে আমাৰ তাত। প্ৰেছ মিট যদি তেওঁ সৎ আছে, তেওঁ ভাল কাম কৰিছে, তেওঁ ৰাজীৱ ভৱনত প্ৰেছ মিট দিব লাগে। আপোনালোকৰ প্ৰেছ ক্লাবত আহি দিব লাগে। তেওঁ ঘৰত কিয় পাতিছে? তেওঁৰ ঘৰত প্ৰেছ মিট দিয়াৰ কি যুক্তি আছে? কোনে সভা পাইছে? গোটেই মংগলদৈবাসীয়ে তেওঁক নিন্দা কৰিছে। তেওঁ ঘৰটো অফিচ নহয়, কংগ্ৰেছ অফিচ নহয় এইটো অফিচ। আমাৰ নিজাববীয়া ৰাজীৱ ভৱন আছে, ৰাজীৱ ভৱনত দিব লাগে। তেওঁ কি কাৰণত ঘৰ দিছে তেওঁ জানে, তাৰ অন্তৰ্নিহিত কথাবিলাক তেওঁ জানে। কাৰ লগত কি মিটিয়েল আছে, তেওঁ কিয় ওলোৱা নাই এইকেইটা দিন, সেইবিলাক চব তেওঁ জানে, আমি নাজানো। মাধৱ ৰাজবংশী প্ৰেচিডেণ্ট হ'লে দৰঙত কংগ্ৰেছৰ এজন মেম্বাৰ বিচাৰি পোৱা টান হ'ব। তাৰ জ্বলন্ত প্ৰমাণ এতিয়াই, জ্বলন্ত প্ৰমাণ যিহেতুকে আমাৰ পশ্চিমবংগলৈ 8জন AP মেম্বাৰ দিব পৰা নাই। 8জন AP মেম্বাৰ এজন জিলা পৰিষদ দিব পাৰে, গোটেই ডিষ্ট্ৰিক্টত 4জন জিলা পৰিষদ দিব পৰা নাই। এইটো দুৰ্ভাগ্যজনক নহয় নেকি? তেওঁ আৰু দ্বিতীয়বাৰ প্ৰেচিডেণ্ট হ'লে আৰু 7জনে নাইকিয়া হ'ব, 10জনে AP এই জিলা পৰিষদৰ মেম্বাৰ নাইকিয়া হৈ যাব। নিশ্চিতভাৱে হাইকমাণ্ডক জনাম। আমি দিল্লীলৈ লেটাৰ লিখিম, APCCলৈ লেটাৰ লিখিম। APCC ভূপেন বৰা ডাঙৰীয়া সততা নিষ্ঠাবানেৰে এই কথাটো নিশ্চয় দৃষ্টিগোচৰ কৰিব, বিশ্লেষণ কৰিব। ইয়াৰ ওপৰত কিবা মেকানিজিম তৈয়াৰ কৰি তেওঁ আমাক নিশ্চয় কিবা আদৰ্শবান এই বাক্য আমালৈ পঠিয়াব বা লেটাৰ দিব, বা আমাৰ কমিটি চেঞ্জ কৰি আমাক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ নিশ্চয় পদক্ষেপ ল'ব বুলি মই আশা ৰাখিছোঁ।